নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই শ্ৰী প্ৰসেনজিৎ দাস আজি আপোনালোকৰ লগত এটা খুবই গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আহিছো এটা খুবই বিশেষ আলোচনা আজি আমি আপোনালোকৰ সৈতে কৰিম যদি আপোনালোকৰ হাতত 10 বা 15 মিনিট সময় আছে তেতিয়াহলে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব কিছুমান খুবই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ ডিসকাশন আমি কৰিম কোনখিনি ভুল আপোনালোকে পৰীক্ষাৰ আগত কৰে বা এজন সফল পৰীক্ষাৰ্থীয়ে কেনেদৰে অধ্যয়ন কৰে ঠিক আছে গোটেই কথাখিনি আজি আমি এই ভিডিওটিত আলোচনা কৰিম তো আমি প্ৰথম কথা হ'ল যে আমি যিকোনো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছো নিশ্চয় আপুনিও কোনো এটা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তাৰ জৰিয়তে আজি আমাৰ এই চেনেলটোত বা এই ভিডিওটোত আপোনালোকে ক্লিক কৰিছে হয়তো আপোনালোকে যি আগন্তুক ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সাম আছে বা আগন্তুক যি ৰেলৱে গ্ৰুপ ডি এক্সাম বা যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনালোকে হয়তো প্ৰিপাৰেচন চলাই আছে বা প্ৰিপাৰেচন চলাম বুলি ভাবি আছে তো আপোনালোকে কি কৰিব লাগিব বা কোনখিনি কাম কৰিব লাগিব আৰু কোনখিনি কাম কৰিব নালাগে সেই গোটেইখিনি কথা আজি আমি এই ভিডিওটিত আলোচনা কৰিম ঠিক আছে তো আপোনালোকে প্ৰথম কথা হ'ল যে যেটো টাইম ম্যানেজমেন্ট সেই টাইম ম্যানেজমেন্টটো কেনেকৈ কৰিব বা এজন যি পৰীক্ষাৰ্থী আছে সফল পৰীক্ষাৰ্থী যি সকল আমি কওঁ যে আমাৰ চেনেলৰ পৰাই হওক বা নিজে ষ্টাডি কৰি সেলফ ষ্টাডি কৰি আপোনালোকে কেনেকৈ পৰীক্ষা এটা পাস কৰিব পাৰিব লাগিলে হেতু কি হওক গভৰ্ণমেণ্ট এক্সামে হওক বা অন্যান্য এক্সামে হওক আপোনালোকে কেনেকৈ নিজক সময় দি পিনে ঠিক আছে নিজক আপোনালোকে সময় দি পিনে কেনেকৈ কোনো এটা বিষয়ত বা কোনো এটা পৰীক্ষাত সাকসেসফুল হ'ব ঠিক আছে তো আপোনালোকে কি কৰিব লাগিব প্ৰথম কথা হ'ল নিজক সময় দিব লাগিব সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি নিজক সময় দিবই লাগিব এতিয়া আমি বিভিন্ন কামত জড়িত হৈ থাকো হয় নহয় বিভিন্ন কামত জড়িত হৈ থাকো গোটেই দিনটো যদি সময় নাপাও আমি সন্ধিয়া 1 ঘন্টা বা 2 ঘন্টা সময় কি কৰিব লাগিব আমি নিজক দিব লাগিব আমি অধ্যয়ন কৰিব লাগিব আমি যদি ভাবো যে কোনো এটা এক্সাম পাস কৰিম কোনোবা এটা এক্সাম ক্ৰেক কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব এটা ৰুটিন বনাব লাগিব নিজৰ কাৰণে ঠিক আছে মই আজি কিবা এটা কৈ দিছো আপোনালোকে হেতু শুনি পিনে যদি কৰিছে তেতিয়া হলে আপোনালোক কেতিয়াও সাকসেস হ'ব ভালদৰে নোৱাৰিব নিজক আপোনালোকে নিজে কি কৰিব লাগিব বনাই তুলিব লাগিব নিজে এটা প্ৰতিজ্ঞা কৰকচোন আজি আপোনালোকে যে মই আজিৰ পৰা এইটো সময়ত এইখিনি কাম কৰিম নিজৰ এটা ৰুটিন বনাই লওক যে পঢ়াৰ ৰুটিনটো মই এনেকে বনাইছো সন্ধিয়া বুলে মই ইমান টাইমত পঢ়িছো ৰাতিপুৱা বুলে মই ইমান টাইমত উঠিছো ৰাতিপুৱা ইমান টাইমত পঢ়িছো এইখিনি সময় যদি আপোনালোকে নিজকে দিব পাৰে তেতিয়া হলে আপোনালোকে নিশ্চয় এদিন সাকসেস হ'ব ঠিক আছে আৰু বিশেষকৈ যি সকলৰ আগন্তুক এক্সাম আহি আছে যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবি আছা ঠিক আছে তো ইণ্ডিয়ান আৰ্মিত বা আমি যেটো এক্সামে নিদিও কিয় তাৰ যেটো সিলেবাস ঠিক আছে যি সিলেবাস থাকে যেটো সিলেবাস সেই সিলেবাসটো আমি প্ৰথমতে অধ্যয়ন কৰিব লাগিব কি পঢ়িম কোৰ পৰা পঢ়িম ঠিক আছে আমি প্ৰথম কথা হ'ল কি পঢ়িব লাগিব কি সাবজেক্ট আছে এক্সামটোত সেই কথাখিনি আমি গুৰুত্ব দিব লাগিব তাৰ পিছত আমি কৰিব লাগিব যে কোৰ পৰা পঢ়িম সোৰ্সেস কি আছে আমাৰ ওচৰত ঠিক আছে হয়তো আমি কিতাপৰ পৰা পঢ়ো কোনোবাই হয়তো আমি ইউটিউবৰ পৰা পঢ়ো আৰু আজি এই ভিডিওটো আপোনালোকে ইউটিউবতে চাই আছে হয় নহয় আজিকালি এটা অনলাইন মাধ্যমত বহুতেই ভাল হৈছে যে আমি কি কৰিব পাৰো ইউটিউবত পঢ়িব পাৰো হয় না নহয় সো হেতু এটা বহুত গুৰুত্বপূৰ্ণ কিন্তু কি হয় যে আমি মোবাইলটোত ইউটিউব যেতিয়া পঢ়িবলৈ যাও বিভিন্ন অন্যান্য বহুত ভিডিও আহে বা অনলাইনত যেতিয়া আমি পঢ়িবলৈ যাও সোশ্যাল মিডিয়াত যেতিয়া যাও বিভিন্ন ধৰণৰ ভিডিওস বিলাক আহিব বিভিন্ন ধৰণৰ ৰিলস আহিব সেইবিলাকত যদি আপোনালোকে বেছিকৈ হুমাই যায় বেছিকৈ যদি এই ৰিলস বিলাকত বা বিভিন্ন ধৰণৰ এন্টাৰটেইনমেন্ট বস্তুবিলাকত যদি আপোনালোকে বেছিকৈ এট্ৰাক্ট হয় তেতিয়া হলে কি হ'ব আপোনালোকে সেই বস্তুবিলাকত এটা এবাৰ হুমাই যাব ন চাওক আজিকালি সোশ্যাল মিডিয়াটোৱে আমাক কন্ট্ৰোল কৰে এটা কথা মন কৰিবচোন আপোনালোকে বহুতে হয়তো ইনষ্টাগ্ৰাম চলাই ফেসবুক চলাই আপোনালোকে মনত যি কথাখিনি ভাবে তেনে ধৰণৰ কথা কিন্তু কি হয় আমাৰ সোশ্যাল মিডিয়া বা ইনষ্টাগ্ৰাম ফেসবুক এবিলাকত আহে হয় না নহয় সো আমি কি কৰো আমি আজিকালি কি কৰো আমি ফোনটোক নচলাও ফোনটোৱে আমাক চলায় হয় না নহয় এবাৰ ভাবি চাব কথাখিনি তো আমাৰ মেইন টপিকটো হৈছে যে আমি কেনেদৰে নিজকে সময় দিম ঠিক আছে আমি কেনেদৰে নিজকে সময় দিম আমি কেনেদৰে সিলেবাস কভাৰ কৰিম যিকোনো এক্সামৰ কাৰণে বা যি সকলে পাস কৰি গৈছে অলৰেডি আমাৰ চেনেলত পঢ়িও বহুত ষ্টুডেন্টে কি হৈছে যোৱাবাৰ এডিআৰই আসাম পুলিচ বা জিএনএম নাৰ্সিং এইবিলাকত সিট পাইছে এডিআৰইত তেওঁলোকে পোষ্ট পাইছে আৰু জব কৰি আছে তো তেওঁলোকে কেনেদৰে সময় দিছিল নিজকে তেওঁলোকে কেনেদৰে অধ্যয়ন কৰিছিল সেই বস্তুটো আমি জানিব লাগিব এতিয়া এটা কথা চাওক আমি যদি পৰীক্ষাৰ আগত পঢ়িবলৈ যাও আমাৰ অসমৰ
যি ছাত্ৰ ছাত্ৰী আছে অসম বুলি নহয় আমাৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ কি হয় মনত এটাই ধাৰণা থাকে যে আমি পৰীক্ষাৰ আগত পঢ়িম পৰীক্ষাৰ আগত পঢ়ি আমি কি কৰিম যে যি সিলেবাসটো আছে গোটেই সিলেবাসটো কভাৰ কৰিম বহুতে এটা ডাঙৰ ভুল হৈছে আমাৰ হেতু পৰীক্ষাৰ আগত আপুনি যদি এক মাহ পৰীক্ষাৰ এমাহ আগতো যদি পঢ়িবলৈ যায় গোটেই সিলেবাসটো কভাৰ কৰিব নোৱাৰিব আমাৰ যি আমিতো ক্লাস 10 পাস কৰি আহিছো সকলোৱে ক্লাস 10 ৰ যি সিলেবাস সেটো গোটেই বছৰটোত পঢ়ায় হয় নে নহয় আপোনালোকে সকলোৱে জানে যে ক্লাস 10 9 এবিলাকৰ সিলেবাস আছে এবিলাক গোটেই বছৰটোত পঢ়ুৱাই তাৰ পিছত এটা লাষ্টত এক্সাম হৈ গৈ মেট্ৰিক এক্সাম হয় সকলোৱে মেট্ৰিক পাস কৰি আহিছে তো চাওক এবছৰ দিন কষ্ট কৰি আমি কি কৰিব নোৱাৰো এটা ভাল ফলাফল যদি আনিব নোৱাৰো আপুনি ভাবিছে নেকি এক মাহ সময় আপোনালোকে নিজকে দি এটা ডাঙৰ সাকসেসফুল ব্যক্তি হিচাপে পৰিণত কৰিব পাৰিব নেকি তো হেতু বহুতে ডাঙৰ এটা ভুল ধাৰণা আমাৰ কাৰণে আপুনি চাওক মেট্ৰিকলৈকে ঠিক আছে আপোনালোকে মেট্ৰিকলৈকে কি কৰিছে জাস্ট এটা এডুকেশন জাস্ট কোৱালিফাই কৰিব কাৰণে আপোনালোকে পঢ়ি আছিলে কিন্তু এটো হৈছে আপোনালোকৰ জীৱনৰ হৈতে এটা সংগ্ৰাম আপোনালোকৰ যি সপোন আছে মা দেউতাৰ যি সপোন আছে সেই সপোন আপোনালোকে বাস্তৱত পৰিণত কৰিবৰ কাৰণে কি কৰিছে কষ্ট কৰিছে আৰু এই কষ্টটো অকল আপোনালোকে কি কৰিব লাগিব সপোনত দিঠকত কৰিবৰ কাৰণে নিজকে সময় দিব লাগিব আপোনালোকে সময় টাইম মেনেজমেন্ট কৰিবই লাগিব তো প্ৰথম কথা হল মই যদি আমি চাও আমি কি কৰিব লাগিব ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব টাইম মেনেজমেন্ট ওকে কি কৰিব লাগিব টাইম মেনেজমেন্ট তাৰ পিছত আমি কি কৰিব লাগিব নিজৰ সিলেবাস ওকে আমি কি কৰিব লাগিব সিলেবাস আমি চাব লাগিব যে কোনটো সিলেবাস পঢ়িম আমি কেনেদৰে টাইম দিম নিজকে তাৰ পিছত আহিলে আমাৰ ৰুটিন ঠিক আছে আমি কি কৰিব লাগিব ৰুটিন বনাব লাগিব যে আমি কেনেকৈ পঢ়িম বা আমি কেনেকৈ নিজক সময় দিছো সেই বস্তুটোৰ ওপৰত কি কৰিব লাগিব আমি ষ্টাডি কৰিব লাগিব নিজকে আমি কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব ওকে তাৰ পিছত কথাটো হল যে যিসকলে আগন্তুক মই কৈছো যে গভৰ্ণমেন্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেওঁলোকে কি কৰিব লাগিব ফলো কৰিব লাগিব কাক ফলো কৰিব লাগিব কিছুমান সোৰ্সেস মই কৈছো অলপ আগতে কৈছো যে সোৰ্সেস ফলো কৰিব লাগিব আমি যি পঢ়ি আহিছো বা যিখিনি পঢ়ি আহিছো সেই তাৰ ৰিলেটেডে কিন্তু হয় যি আপোনালোকে 9 10 ক্লাস 9 10 ত পঢ়ি আহিছে সেইখিনি বস্তুৱে কি কৰিছে অলপ ডাঙৰকৈ বহলাই পিনে কি কৰিব লাগিব আমি এতিয়া অধ্যয়ন কৰিব লাগিব ঠিক আছে তো আমি কৈছো যে সোৰ্সেস কৰ পৰা পঢ়িব বহুতে কোট পঢ়ে বুকস পঢ়ে ওকে কি পঢ়িব লাগিব বুকস পঢ়িব লাগিব ফাৰ্স্ট অফ অল যি ভাল ক্যান্ডিডেট থাকে কি পঢ়িব বুকস পঢ়িবই লাগিব ঠিক আছে নেক্সট আজিকালি কি আছে অনলাইন মাধ্যম ঠিক আছে অনলাইন মাধ্যম আপোনালোকে ভিডিওটো কোট চাই আছে এতিয়া ইউটিউবত চাই আছে হয় নহয় তো ইউটিউব এটা বহুতেই ভাল সুযোগ মানে ইউটিউবৰ জৰিয়তে ফ্ৰী অফ কষ্ট বহুতে কম মূল্যত কি কৰিব পাৰে অনলাইন পঢ়িব পাৰে ঠিক আছে আৰু এটা কথা যে আপোনালোকে কি কৰিব পাৰিব আমাৰ যি এপস আছে এপস বিলাক যে থাকে হয় নহয় যে আমাৰ বুলি নহয় যি বিভিন্ন ধৰণৰ যে অনলাইন এডুকেশনৰ এপ বিলাক থাকে সেই এপ বিলাকত আপোনালোকে খুব কম মূল্য দি পিনে পঢ়িব পাৰিব ঠিক আছে তো আপোনালোকে কি কৰিব যে আমাৰ যি আসাম কেৰিয়াৰ পইণ্ট এপটো আছে হেতুত এবাৰ ভিজিট কৰিব পাৰে সেই এপটো ভিজিট কৰি আপোনালোকে চাব পাৰে যে আমি কেনেদৰে আপোনালোকক পঢ়াইছো বা আমি কেনেদৰে আপোনালোকক গাইড কৰিছো ঠিক আছে তো আপোনালোকে কি কৰিব যে এই কথাখিনি যদি আপোনালোকে এবাৰ মনত হুমিয়াই লয় না এবাৰ মাইন্ডত যেতিয়া এই কথাখিনি হুমাই যাব তেতিয়া হলে কিন্তু আপোনালোকে নিজকে বহুত এটা পাৰফেক্টলি ষ্ট্ৰং কৰিব পাৰিব ঠিক আছে আৰু এটা কথা হল যে আমি কি কৰিব পাৰো যিটো ৰুটিন আছে সেই ৰুটিন মতে যদি কাম কৰো ডেইলি যদি আমি ৰুটিন মতে কাম কৰো মই আপোনালোকক কোৱা নাই যে গোটেই দিনটো পঢ়ি থাকক দিনটোৰ ভিতৰত আপোনালোকে যদি 2 ঘণ্টা সময় দিয়ে নিজক ঠিক আছে মই কি কৈছো মাত্ৰ 2 ঘণ্টা সময় দিয়ক নিজক কি কৰিব লাগে মাত্ৰ 2 ঘণ্টা সময় দি পিনে যদি আপোনালোকে ডেইলি কিন্তু 2 ঘণ্টা সময় দিবই লাগিব ঠিক আছে ডেইলি যদি আপোনালোকে 2 ঘণ্টা সময় দিয়ে আৰু সেই 2 ঘণ্টা গৈ পিনে এক্সামৰ সময়ত কি কৰিবগে আপোনালোকক এটা বহুতে ষ্ট্ৰং কৰি তুলিব ঠিক আছে বহুত ষ্ট্ৰং আপোনালোকক কৰি তুলিব এতিয়া আমি বিশেষকৈ যদি অগ্নিবীৰৰ কথা ক'বলৈ যাওঁ যিসকল ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে যেহেতু আমাৰ এডভাৰটাইজমেন্ট মুকলি হৈছে আৰু এক্সামৰ ডেটটো আমি হয়তো মুকলি কৰিছে মানে 1 জুনৰ পৰা ঠিক আছে 1 জুনৰ পৰা 15 জুন 1 জুনৰ পৰা 15 জুনৰ ভিতৰত কি হ'ব আমাৰ অগ্নিবীৰৰ যি ৰিটেন এক্সাম ঠিক আছে যি ৰিটেন এক্সাম সেই এক্সামটো অনুষ্ঠিত হ'ব বুলি এটা নোটিছত আহিছে হয়তো এই এক্সামৰ ডেটটো অলপ অগা পিছা হ'ব পাৰে
এতিয়া কথাটো হ'ল যে আমি 1 জুনলৈকে এতিয়া হৈ গ'লগে আজি ফেব্ৰুৱাৰীৰ 28 তাৰিখ ঠিক আছে আজি ফেব্ৰুৱাৰী 28 তাৰিখ কাইলৈ আহিলে মাৰ্চৰ 1 তাৰিখ তো মাৰ্চ এপ্ৰিল আৰু মে এই তিনিটা মাহ ঠিক আছে মাত্ৰ মাজত আছে কিমান আমাৰ 3 মাহ সময় এই 3 মাহত আমি কেনেদৰে অধ্যয়ন কৰিম যিসকল অগ্নিবীৰৰ প্ৰত্যাশী আছে যিসকলে ভৱিষ্যতত এজন জোৱান হোৱাৰ আশা কৰি আজি আমাৰ এই ভিডিঅ'টোত আহিছে তেওঁলোকৰ কাৰণে মই এই বিশেষ কথাখিনি ক'বলৈ ওলাইছো যে আমি এই 3 মাহত কেনেদৰে নিজকে প্ৰস্তুত কৰিম চাওক আপুনি অকল পৰীক্ষা নিদিও মানে আপুনি অকলে পৰীক্ষা নিদিয়ে আপোনাৰ হৈতে লাখ লাখ আপোনাৰ নিচিনা ক্যান্ডিডেটে কি কৰিব পৰীক্ষা দিব সেই গিটাৰ ভিতৰত সেই কেজনৰ ভিতৰত আপুনি নিজক কেনেকে সাকসেস কৰিব পাৰিব সেই কথাটো আমি গুৰুত্ব দিব লাগিব ঠিক আছে তো প্ৰথম কথা হ'ল যে আমি 3 মাহত কেনেদৰে প্ৰিপাৰেচন কৰিম তাৰ কাৰণে কি কৰিব প্ৰথম কথা হ'ল টাইম ম্যানেজমেন্ট মই যেটো প্ৰথমৰ ভিডিঅৰ ষ্টাৰ্টিংৰ পৰাই কৈ আছো তাৰ পিছত সেকেন্ড আপোনাক কি কৰিব লাগিব ৰুটিন থাৰ্ড আপোনালোকে সিলেবাস চাব যে কি আহিব অগ্নিবীৰত 4টা সাবজেক্ট আহে জিকে ম্যাথছ ৰিজনিং আৰু সায়েন্স গুটেই গিটা টপিক আপোনালোকে চাব যোনটো টপিকৰ পৰা বেছি নম্বৰ আহিব সেই টপিকটো আপোনালোকে বেছিকে অধ্যয়ন কৰক যোনটো টপিকৰ পৰা কম মাৰ্কস আহিব সেই টপিকটো আপোনালোকে কমকে অধ্যয়ন কৰক কাৰণ যদি আপোনালোকে চাওক ৰিজনিংত আহে 5 নম্বৰ অগ্নিবীৰৰ কথা কৈছো মই ৰিজনিংত আহে মাত্ৰ কেই নম্বৰ 5 নম্বৰ এতিয়া বাকি সায়েন্সত আহে 15 নম্বৰ বা 20 নম্বৰ এতিয়া যদি আপোনালোকে ৰিজনিং টপিকটোত বেছিকৈ গুৰুত্ব দিয়ে আৰু বাকি টপিক গিটা যদি জিকে সায়েন্স যদি আপোনালোকে গুৰুত্ব কম দিয়ে তেতিয়া কি হ'ব আপোনালোকৰ ৰিজনিংত যদি 5 নম্বৰো পাই গৈছে বলে বহুত অধ্যয়ন কৰি 5 নম্বৰ পাইছে পিছত যদি আপোনালোকে সেই জিকে বা সায়েন্সত যদি কম নম্বৰ পায় আপোনালোকতকে বেছি কোনবা যদি পাই যায় তেতিয়াও চাকৰিটো পাই যাব না পাই যাব তো তাৰ কাৰণে কি কৰিব লাগিব আমি যি ৰুটিন আছে যি সিলেবাস আছে এই সিলেবাস মতে অধ্যয়ন কৰিব লাগিব বুজি পাইছে সকলোৱে কথাটো তো কি কৰিব আমাৰ অলৰেডি আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত অহা কাইলৰ পৰা অৰ্থাৎ 1 মাৰ্চৰ পৰা অগ্নিবীৰৰ কাৰণে এটা 4G বেচ ষ্টাৰ্ট হৈ যাবগে অলৰেডি বহুতে তাত এনৰোল কৰিছে এডমিশন লৈছে যদি আপোনালোকে কোনোবাই লম বুলি ভাবি আছে বা পঢ়িম বুলি ভাবি আছে মই যিখিনি কথা এতিয়া আপোনালোকক কৈছো এই কথাখিনি যদি আপোনালোকে মনত ৰাখি নিজকে যদি সময় দি নিজৰ যদি ষ্ট্ৰং কৰিম বুলি ভাবিছে তেতিয়া হলে আমাৰ এপটো ডাউনলোড কৰিব পাৰে এপটো ডাউনলোড কৰি যে অগ্নিবীৰ বেটছ আছে সেই বেটছটো আপোনালোকে লব পাৰে বা এই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকৰ এটা ফোন নম্বৰ দিয়া থাকিব সেই ফোন নম্বৰটোত আমাৰ হৈতে যোগাযোগ কৰি এই গুটেই ডিটেইলছখিনি আপোনালোকে লব পাৰিব ঠিক আছে কেৱল অগ্নিবীৰ বুলিয়ে নহয় মই অকল অগ্নিবীৰ ক্যান্ডিডেট সকলকে কোৱা নাই আগন্তুক যি এক্সামে নহওক কিয় বা যি কোনো পৰীক্ষাই নহওক কিয় সকলোবিলাক পৰীক্ষাৰ কাৰণে আমি আপোনালোকৰ হৈতে হাজু থাকিম কেৱল আপোনালোকে কি কৰিব লাগিব নিজকে সময় দিব লাগিব কষ্ট কৰিব লাগিব আৰু যি টাইম ম্যানেজমেন্ট আছে আপোনালোকৰ যি ৰুটিন আছে সেই ৰুটিন মতে কাম কৰিব লাগিব ঠিক আছে তো আজিৰ এই ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো আৰু এনে ধৰণৰ যি মোটিভেশন বুলি নকওঁ কাৰণ কি হয় আপোনালোকে যদি কথাখিনি ভালদৰে শুনে বা গুৰুত্ব দিছে নিজকে সময় যদি দিব খোজে তেতিয়া হলে আপোনালোকে এনে ধৰণৰ ভিডিওবিলাক চাব নিজকে ভালদৰে গঢ়ি তুলিব ঠিক আছে আৰু আগন্তুক যি পৰীক্ষা বা যি কোনো ধৰণৰ প্ৰস্তুতি আপোনালোকে যদি চলাই আছে তেতিয়া হলে নিজকে সময় দি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকিব ধন্যবাদ